নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন চেনেললৈ স্বাগতম। ব্যঞ্জন বৰ্ণমালাৰ পৰা কেনেদৰে আপোনালোকে ইংলিছত লিখিব পাৰিব তাৰে এটি ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। ক আখৰটো আমি ইংৰাজী লিখিবলৈ ব্যৱহাৰ কৰিম কে। ঠিক সেই একেদৰে খ আখৰটো আমি ইংৰাজীত ব্যৱহাৰ কৰিম কে এইচ, আৰু গটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম জি, আৰু ঘটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম জি এইচ, আৰু উঙটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন, আৰু প্ৰথম স্বৰটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম চি এইচ, আৰু দ্বিতীয় স্বৰটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম চি এইচ এইচ, আৰু বৰ্গীয়টো লিখিবলৈ আমি ব্যৱহাৰ কৰিম জে, ঝটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম জে এইচ, আৰু নিয়টো লিখিবলৈ আমি ব্যৱহাৰ কৰিম এন। ঠিক সেইদৰে মধ্যাহ্নৰ টটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম টি, মধ্যাহ্নৰ থটো আমি লিখিবলৈ ব্যৱহাৰ কৰিম টি এইচ, মধ্যাহ্নৰ দটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম ডি, আৰু মধ্যাহ্নৰ থটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম ডি এইচ, আৰু মধ্যাহ্নৰটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম এন। দন্ত্যাত তটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম টি। ঠিক সেইদৰে দন্ত্যাত থটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম টি এইচ, দন্ত্যাত দটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম ডি, দন্ত্যাত থটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম ডি এইচ, দন্ত্যাত নটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম এন, পটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম পি, ফটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম পি এইচ, বা আমি এফও ব্যৱহাৰ কৰিব পাৰোঁ। বটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম বি, ফটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম বি এইচ, মটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম এম ব্যৱহাৰ কৰিম। অন্ত্যস্ত যটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম ৱাই, ৰটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম আৰ, লটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম এল, উহাব্বটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম ভি নাইবা ডাব্লিউ, তালব্য হৰটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম এছ এইচ। ঠিক একেদৰে মধ্যাহ্ন আখৰটো লিখিব পাৰিম আমি এছ এইচ, দন্ত্যাক্ষৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এছ নাইবা এক্সো আমি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু আমি হৰটো লিখিবলৈ ব্যৱহাৰ কৰিব পাৰিম এইচ। ঠিক সেইদৰে আমি ক্ষয়টো লিখিবলৈ আমি ব্যৱহাৰ কৰিব পাৰিম কে এছ এইচ, দৈৰটো লিখিবলৈ আমি ব্যৱহাৰ কৰিম আৰ, থৈৰটো ঠিক একেদৰে আমি লিখিব পাৰিম আৰ, অন্ত্যস্ত ইয়টো লিখিব পাৰিম আমি ৱাই, হচন্তটোত আমি লিখিব পাৰিম টি, অনুস্বাৰ্গটোত আমি লিখিব পাৰিম এন জি, বিসৰ্গটোত আমি লিখিবলৈ ব্যৱহাৰ কৰিম এইচ, আৰু চন্দ্ৰবিন্দুটোত আমি লিখিব পাৰিম এন।